বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, যিসকল কৃষকে 16 নম্বৰ কিস্তি টকা লাভ কৰিছে তেওঁলোকৰ বাবে আহিছে এটা ভাল খবৰ। তেওঁলোকে অতি সোনকালে লাভ কৰিব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে আপোনালোকে কেতিয়া PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। এইটোক লৈ আহিছে এটা নতুন আপডেট। তো আহক আমি চাই লওঁ যে নতুন আপডেটত কি আহিছে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰলৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব। বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে এই তাৰিখত মুকলি হ'ব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। PM কিষাণ 17 ইনষ্টলমেণ্ট ডেট 2024 প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 17 নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে হিতাধিকাৰী কৃষকসকলে। খবৰ অনুসৰি মে' মাহৰ শেষ সপ্তাহত PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ টকা মুকলি হোৱাৰ সম্ভাৱনা আছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে 16 নম্বৰ কিস্তিৰ টকা মুকলি কৰিছিল। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে যে PM কিষাণৰ যিটো 17 নম্বৰ কিস্তিৰ টকা, এইটো মে' মাহৰ শেষ সপ্তাহত PM কিষাণৰ টকাটো কৃষকসকলে পোৱাৰ সম্ভাৱনা আছে বুলি ইয়াত উল্লেখ কৰিছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব। তো আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।